নমস্কাৰ চাই আছে ডিবি নিউজ। বিদ্যুৎ বিভাগৰ আজব কাণ্ড। এখন বিদ্যালয়ৰ চাৰিসীমাৰ মাজেৰে পাৰ হৈ গ'ল উচ্চ পৰিবাহী বিদ্যুৎ তার। বিদ্যুতৰ খুঁটাও পুতিছে বিদ্যালয়খনৰ চাৰিসীমাৰ ভিতৰতে আৰু বিদ্যালয়খনত যিকোনো সময়তে অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু ইয়াৰ বাবে দায়ী কোন হ'ব। ইতিমধ্যে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰধান শিক্ষকে বাৰে বাৰে অনুৰোধ জনাইছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক, কিন্তু কোনো ধৰণৰ উত্তৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বিদ্যালয় সীমাৰ ভিতৰতে বিদ্যুতৰ তার সংযোগ। দুৰ্ঘটনা হোৱাৰ আশংকা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। মাজবাট বিদ্যুৎ সংমণ্ডলৰ এই আজব কাণ্ড। পুনৰ জনাইছোঁ, বিদ্যুৎ বিভাগৰ এক আজব কাণ্ড। বিদ্যালয় সীমাৰ ভিতৰতেই বিদ্যুতৰ তার সংযোগ। দুৰ্ঘটনা হোৱা আশংকা বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ। মাজবাট বিদ্যুৎ সংমণ্ডলৰ আজব কাণ্ড এয়া। মাজবাট বিদ্যুৎ সংমণ্ডলৰ আজব কাণ্ড। মাজবাট বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত শিলবাৰী চিৰাজুল হক হাইস্কুলৰ সীমাৰ ভিতৰতেই তাৰ সংযোগ। শ্ৰেণীকোঠাৰ মাত্ৰ কেইফুটমান ওপৰতেই উচ্চ পৰিবাহী বিদ্যুৎ তাৰৰ সংযোগ বিদ্যুৎ বিভাগৰ। বাৰে বাৰে তাৰ আঁতৰাই নিয়াৰ বাবে মাজবাট বিদ্যুৎ সংমণ্ডলৰ লোকৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে। উল্লেখযোগ্য যে বিদ্যালয়খনত এটা নতুন গৃহৰ কাম আৰম্ভ হ'ব, কিন্তু এই বিদ্যুৎ তাৰৰ বাবে বিদ্যালয়খনৰ গৃহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হৈছে বিদ্যালয় কৰ্তৃপক্ষ। সোনকালে তার আৰু খুঁটা আঁতৰাই নিয়াৰ বাবে মাজবাট বিদ্যুৎ সংমণ্ডলৰ অনুৰোধ জনাইছে বিদ্যালয় কৰ্তৃপক্ষই, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ বিদ্যুৎ বিভাগৰ পৰা সঠিক উত্তৰ পোৱা নাই। এতিয়া প্ৰশ্ন উত্থাপন হয়, বিদ্যুতৰ তাৰৰ বাবেই যদি কেতিয়াবা দুৰ্ঘটনা সংঘটিত হয় তাৰ বাবে দায়ী কোন হ'ব? ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ ক'ত অধিকাৰ পালে বিদ্যুৎ বিভাগে? এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে এতিয়া সচেতন মহলৰ মাজত। এই দৃশ্যাংশ আপোনালোকক দেখাই লৈছোঁ। এখন বিদ্যালয়ৰ ভিতৰত কেনেকৈ উচ্চ বিদ্যুৎ পৰিবাহী তার লৈ যোৱাৰ কিছু দৃশ্যাংশ। এইখন বিদ্যালয়তেই ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে আৰু এই বিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰতে এনেধৰণে বিদ্যুৎ পৰিবাহী তাৰৰ সংযোগী তার লৈ যোৱাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে প্ৰধান শিক্ষকে বাৰে বাৰে জনাইছে বিদ্যুৎ বিভাগৰ মাজবাট সংমণ্ডলৰ কৰ্তৃপক্ষক, কিন্তু উত্তৰ নোপোৱাৰ অভিযোগ। প্ৰধান শিক্ষকৰ কিছু মন্তব্য আমাৰ হাতত আছে, শুনাই লওক। ইয়াৰ উপৰিও সচেতন মহলেও এই বিষয়টোৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে, শুনক। এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মই। বিদ্যালয়খনৰ নাম হ'ল PMC চিৰাজুল হক হাইস্কুল। এইখন স্কুলৰ এই ফিল্ডৰ ওপৰেদি বহুদিনৰ আগৰ পৰা কাৰেণ্টৰ তার পাৰ হৈ গৈছে। এইখন কাৰেণ্টৰ তাৰৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে। এতিয়া বৰ্তমান আমি 6 মাহ আগৰ পৰাই আমি SDOক জনাইছিলোঁ যে আমাৰ স্কুলৰ ফিল্ডৰ ওপৰেদি কাৰেণ্টৰ তার গৈছে, এই তারখন খুলি দিব লাগে। তেওঁক আমি লিখিতভাৱে জনাইছিলোঁ। জনাৰ পাছত তেওঁ হেৰি দিছিল, ৰেছপন্স দিছিল যে তেওঁ অতি সোনকালে তারখিনি খুলি দিব। কিন্তু আজি বহুদিনৰ পৰা প্ৰায় 3 মাহ ধৰে পৰা আমি চেষ্টা কৰি আছোঁ, তারখন আমি আঁতৰাব পৰা নাই। তেওঁলোকেও গুৰুত্ব দিয়া নাই। তাৰ পাছত ইতিমধ্যে আমাৰ হেৰি PMCৰ তৰফৰ পৰা এই লাইব্ৰেৰীৰ এখন ফাণ্ড আহিছে বিল্ডিঙত। সেই বিল্ডিংখন উঠোৱাৰ কাৰণে তেওঁলোকে গাঁত চাত খান্দিছে। ইতিমধ্যে তাৰ ওপৰত আছে, তেওঁলোকে সেইখনে এই বিল্ডিংখন বনাব পৰা নাই। আমি SDOৰ লগত যোগাযোগ কৰিলোঁ, আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰিলোঁ, চবৰ লগত ইঞ্জিনিয়াৰৰ লগত APDCLৰ ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰি আছোঁ, কিন্তু তেওঁলোকে কোনো ৰেছপন্স কৰা নাই। যাৰ কাৰণে এই আমাৰ যিটো বৰ্তমান গ্ৰাণ্টটো এইটো ঘূৰি যোৱা অৱস্থাত আছে। 21 তাৰিখৰ ভিতৰত কাম আৰম্ভ নকৰিলে ফাণ্ডখন ঘূৰি যাব। গতিকে আমি এইফালৰ পৰা এইটো কাৰণে আমি বিদ্যালয়ৰ কোনো ডেভেলপমেণ্টৰ কাম কৰিব পৰা নাই, সকলো কাম বন্ধ হৈ আছে। গতিকে অহা কেইদিনমান পিছত আমাৰ ফাইনেল পৰীক্ষা হ'ব। ইয়াতো ৰিক্স আছে, বহুত ল'ৰা ছোৱালী আহি পৰীক্ষা দিব। এই তারখনে হয়তো কাৰোবাৰ বিপদ হ'ব পাৰে, কোনো ল'ৰা ছোৱালী হয়তো ইয়াত এক্সিডেণ্টো হ'ব পাৰে। গতিকে আমি ডিপাৰ্টমেণ্টক বহুত জনোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই। আমি দেখা পাইছোঁ তারবিলাক বহুত তলত আছে আৰু চিঙাও আছে। গতিকে তারবিলাক হেৰি ওলমি আছে। হয়তো কিবা কাৰণত যদি বতাহত বা কিবা কাৰণত যদি ছিঙি পৰে, তেতিয়া হয়তো কোনোবা ল'ৰা ছোৱালীৰ হেৰি হ'ব, এক্সিডেণ্ট হ'ব। গতিকে সেই ৰিক্স কোনে ল'ব? গতিকে তেওঁলোকে ইমান কোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই। গতিকে আমি আপোনালোকৰ
চেনেলৰ জৰিয়তে আমি ডিপাৰ্টমেণ্টৰ সকলো অফিচাৰক জনাব খুজিছোঁ আৰু আমাৰ DC ছাৰ বা MLA ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে সকলোৱে মিলি আমাৰ এই বিদ্যালয়ৰ ওপৰেদি যোৱা তাৰখিনি সোনকালে খুলি দিয়ে। সেইটোৱে আমাৰ আপোনালোকৰ প্ৰতি আবেদন, যাতে আপোনালোকৰ জৰিয়তে তেওঁলোকে এই কথাখিনি জানিব পাৰে। মোৰ নাম গোলাম মুস্তফা, মই চিৰাজুল হক হাইস্কুলৰ SMC মেম্বাৰ হয়। আৰু আমাৰ APDCL এতিয়া আমাৰ এটা প্ৰব্লেম হৈছে, গতিকে আপোনালোকে যিহেতু আগবাঢ়ি আমাৰ স্কুলৰ হকে উন্নতিৰ ফালে আগবাঢ়ি আহিছে যদি আমাৰ ভাল লাগিছে। গতিকে আমাৰ যিটো প্ৰব্লেম, এই যিটো APDCL 3টাৰ এটা ওলমি আছে একদম তলত, আমাৰ ছায়েন্স লেবৰেটৰী একদম গাতে ওপৰৰ ছাদৰ লগত গাত লাগি আছে। আৰু আমি আমাৰ হেড ছাৰ প্ৰিন্সিপাল ছাৰক লৈ কিবা পাৰোঁ আমি মাজবাট APDCL কাৰ্যালয়ত গৈ এপ্লিকেশ্যনৰ যোগেদি আৰু মুখৰ যোগেদি তেওঁৰ লগত একদম মুখামুখি কথা পাতিছোঁ। কিবা বাৰু গৈ তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ যদিও এই বিষয়লৈকে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই, তেওঁলোকে গায়েই লৰা নাই। এতিয়া মই বিভাগীয় ফালৰ DC মহোদয়ক, SP মহোদয়ক অনুৰোধ জনাওঁ বা আমাৰ MLA ছাৰকো অনুৰোধ জনাওঁ যাতে চবে মিলি আমাৰ এই চিৰাজুল হক হাইস্কুলৰ উন্নতিৰ ফালে যদি আগবাঢ়ি তেওঁলোকে উন্নতি বিচাৰে, আমাৰ ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ফালে চাই তেওঁলোকে অলপ আগবাঢ়ি আমাক বচাই এই অনুষ্ঠানটো বচাওক। যিহেতু দেখা পাই আছোঁ, মানে পাইছোঁ এই আমাৰ এই বাৰিষা কাল আহি আছে, ছায়েন্স লেবৰেটৰীৰ কাম এতিয়া পূৰা কামত, মানে আমাৰ ছাৰ বাইদেউ আৰু ছাত্ৰ ছাত্ৰীসকলে এতিয়া ক্লাছৰুমত সোমাব পাৰে যদিও ভয় কৰি আছে তেওঁলোকে। গতিকে এই কামখিনিত তেওঁলোকে যদি অলপ আগবাঢ়ি আহে আমাৰ কামখিনি ছাকচেছ হ'ব। আৰু এটা ইতিমধ্যে বিল্ডিং এটা আহিছে, সেই কোনো ঠাই নাই, এইখিনিয়ে ঠাই আছে অলপ, তাতে এটা বিল্ডিং আহিছে যদি আমি সেই তেওঁলোকৰ এই অনুদানৰ ওপৰত ভিত্তি কৰি আমি ছাৰসকলে মিলি আৰু গাঁৱৰ কিছুমান মুৰব্বী মাতি আনি তেওঁলোকৰ এটা সুপৰামৰ্শ লৈ এইখিনি জাগাত ডিচিশ্যন এটা দেখাইছোঁ যদিও ইয়াৰ একদম তাৰটো একেবাৰেই তলত ওলমি আছে। পোষ্টটো যদি খাৰা কৰে তেতিয়া তেওঁলোকে হয়তো এক্সিডেণ্ট হ'ব পাৰে। তাৰৰ কাৰণে মেইন কথা হ'ল আমি তাৰৰ কাৰণে এতিয়া কাম ষ্টপ কৰি থৈ আহিছোঁ, বন্ধ কৰি থৈ আহিছোঁ। এতিয়া বিভাগীয় কৰ্তৃপক্ষক আমি এটাই অনুৰোধ জনাওঁ যাতে আমাৰ এই কামটো অতি সোনকালে তাৰখিনি আঁতৰোৱাৰ কাৰণে তেওঁলোকক অনুৰোধ জনাওঁ, তেওঁলোকে যাতে আমাৰ এইখিনি অলপ উদ্ধাৰ কৰে, এইখিনিয়ে মোৰ আবেদন। মোৰ নাম গোলাম মুস্তফা।